দেখোন অহাই নাই আমাক বাৰু এনেই ক'লে নেকি ৰচোন অলপ ধৈৰ্য ধৰ প্ৰথমতে একেবাৰে তাইৰ লগ ধৰিব মনেই নাই এতিয়া অকমান দেৰি হওঁতে তাইৰ উৎপাতখন চাচোন লগ পাবলৈ উৎপাত কৰা নাই অ' এনেকে কলেজৰ পৰা বাহিৰে বাহিৰে আহি য'তে ত'তে ৰৈ থাকিবলৈ ভাল নালাগে যদি চিনাকি মানুহে দেখে তেতিয়া কি হ'ব উফ আৰে यार आज तो टेंशन को बाय कह दे अरे আজি আমাৰ एग्जाम শেষ হৈছে হ'লেও আহি গ'ল কোন কোন হ'ব আৰু তোৰ প্ৰেমিক ইমান জোৰেৰে ব্ৰেকডাউন মাৰিবলৈ কিহে পাইছিল চাল এটা দিছিলোঁ আকৌ চাল দিছিল চাল দিবি বুলি জনা হ'লে মই দূৰতে নাকটো খুলি আহিলোহেঁতেন নহয় কি কথা কওঁ খংনো কিয় কৰিছে মই কিবা বেয়া কথা কৈছো নেকি হেৰা তাই বিএ এক্সাম শেষ কৰিছেহে তুমি বিয়াৰ কথা উলিয়ালাই খং নকৰি কি কৰিম চাওক ছোৱালীৰ বয়স ৰৈ নাথাকে আমাৰ এজনীয়ে ছোৱালী আমি দুইটা সুস্থ হৈ থাকোতে বিয়া দিয়াটোনো কি বেয়া কথা হেৰা তোমাৰ এতিয়াই মৰাৰ বয়স হোৱা নাই আৰু বহুত দূৰ বাকী আছে বয়সক সুধি মৃত্যু নাহে নহয় আজিকালি মোৰ এনেও গাটো ভাল নলগা হৈছে কেতিয়া কি হয় কি ঠিক সেইকাৰণে মই মানুহ এজন আজিয়ে মাতি পঠিয়াইছো তুমি কাক মাতিছা বাৰু আহিলে গম পাবই নহয় এওঁ কাক মাতিছে কেনেবাকৈ কোনোবা ল'ৰা মাতি পঠাইছে নেকি বাৰু হেৰা চাওঁ শুনাচোন ঐ হেৰি দুটা দেখোন একো কথা চথা পতাই নাই মনে মনে থকাই দেখিছো দেই এইটো কি দৰকাৰ তোৰ সিহঁতৰ ফালে চাই থাকিবলৈ নিজৰ মোবাইলটো উলিয়াই কিবা এটা চাই থাকিব পৰা নাই হ'ব দে কি হ'ল এই গুচি আহিলে যে ঐ কি হ'ল গুচি আহিলি যে মুখৰ পৰা একো কথাই নোলায় কি সি কিবা কৈছে নে নাই নাই কোৱা হৈছে আৰু তাৰমানে আমি ইমান সময় এনেই মাখি মাৰি থাকিলো ঐ কৃষ্ণা চা এই ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপৰ দিনত তহঁতে এনেকুৱা প্ৰেম কৰিলে নহ'ব কিন্তু দেই ঐ ছাগলী তোৰ মুখখন বন্ধ ৰাখিবিনে যা আকৌ যা কিবা পাতিবলগীয়া আছে যদি পাত পিছত মোক ফোন কৰি কামুৰ দি নাথাকিবি যা আকৌ কি যে হ'ব নহয় দুইটা একে আমাৰ দৰে কি কলি কি বুজাব বিচাৰিছ তই নহয় মানে এই তোৰে আৰু মোৰে কথাবোৰ মিলে আৰু কি মিলে হা আচ্ছা তই বাৰু মোক লাইন মাৰিছ নেকি সেই এজনী কি হে এজনী ঐ মোৰ পৰা আঁতৰি থাকিবি বুজিছ নহলে বাকুহি পেলাম তোমাৰ লগত চিনাকি হোৱাৰ পৰাহে তোমালোকৰ ডিপাৰ্টমেণ্টৰ ফালে গৈছিলোঁ আচলতে
কমাৰ্চৰ ল'ৰাবোৰে তোমালোকৰ ফালে নাযায় যে ফোন নাম্বাৰটো ল'লো কিন্তু তুমি আকৌ মেছেজৰ ৰিপ্লাই নকৰিলা ফোনো নালাগে তুমি চাগে নলগা কৰি থৈছা সেই তেৰিকা কিবাকে লগ কৰিবলৈ আহিছে কি যে কথাবোৰ কৈ আছো নহয় ময়ে কৈ আছো তুমি কিবা এটা কোৱা আকৌ অথনি বাইকত দুখ পালা নেকি ইমান সময় মনে মনে থাকি এইটোহে সুধিবলৈ পালে মই কিবা এটা সুধিছো নাই নাই পোৱা এনেকৈ আগে পিছে পৰিয়ে থাকো নহয় পৰিয়ে থাকো মানে নহয় মানে আমাৰ ই অংকুৰৰ লগত কৰবালৈ গ'লে কৰবাত নহয় কৰবাত সি পেলাবই এই মৰাটোৱে ভাল পেলালে আজি মোক ন 7 0 6 7 3 4 1 9 9 ন 7 0 6 7 3 4 1 9 9 हरि ओम घट्ट নমস্কাৰ নমস্কাৰ আহক আহক সোমাই আহক हरि ओम আহক 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 বহক আপুনি বহকচোন মই এখেতক মাতি দিছোঁ হ'ব 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 হৰি উফ ৰক্ষা ফাইনেলি তহঁতে আজি খোলা খুলিকৈ কথাখিনি পাতিলি কিৰণ তোক এটা কথা কৈ থওঁ আমাৰ এই কিন্তু বেলেগ ছোৱালীৰ নিচিনা চেলেং পেটেং নহয় ভাল পাইছ যেতিয়া সঁচাকে ভাল পাবি একদম মনৰ পৰা হ'ব হ'ব তই টেনশ্যন ল'ব নালাগে তোৰ বান্ধৱীক মই এৰি নাযাওঁ মাত্ৰ তোৰ বান্ধৱীয়ে মোক এৰি থৈ নগ'লেই হ'ল আৰু অৱশেষত তহঁতৰ গতিটো লাগিল মোৰহে এতিয়া কি হয় আৰু কি তই দেখোন আজি মনাম বুলি কৈছিলি ঐ ইমান সময় কি কৰিলি অঁ দেখিছ কেনেকৈ ফচালে ঐ ৰচোন ই কাক মনোৱা কথা আছিল ঐ ছাগলী তই কি মোক মনাবলৈ আহিছিলি এইজনীয়ে মোক ছাগলী বুলি কয় নিজৰ মুখখনহে ছাগলীৰ নিচিনা বেলবেলাই থাকে কি ভাবে যে মাকে নামটো প্ৰীতি দিলে নহয় কি হ'ল অংকুৰ একো নোকোৱা কিয় কি কবহি মোক ভাল পাবলেহে ৰ'দটোক আজি মই তেতিয়াহ'লে মই খবৰটো ল'ৰা ঘৰক জনাই দিওঁ পাৰিলে কালিলৈকে মই আপোনালোকৰ ঘৰলৈ আহিবলৈ দিম নে কি কয় নাই নাই কালিলৈকে নালাগে নেকি মানে ছোৱালীজনীকো কথাটো জনাই লওঁ
হাত আপুনি বা কি কয়? ক'ব কাইলৈকে আহিবলৈ ক'ব। হোম মিনিষ্টাৰে পাৰ্মিশ্যনটো দিলে যেতিয়া মাতি দিম দিয়ক। এতিয়া মই গৈ থাকোঁ। ভাল বাৰু। এই বাইদেউ আৰু এটা কথা দেই, মই যে আপোনালোকক ইমান কম পইচাত ইমান ধুনীয়া ল'ৰা এটা চাই দিলোঁ, সেই কথাটো কাকো নক'ব দেই। পাৰিলে অকণমান বঢ়াই ক'ব, তেতিয়াহে মোৰো ব্যৱসায়টো অকণমান আগবাঢ়িব। আহিছোঁ। মুনু, চাহ খাহি। নাখাওঁ মই। খংনো কিয় কৰিছ? খং নকৰি কি কৰিম? এক্সাম দি ঘৰলৈ আহিছোঁ। এক্সাম কেনেকুৱা হৈছে, ক'ত এডমিশ্যন ল'ম, তুমি সেইবোৰহে আলোচনা কৰিব লাগে। কিন্তু তুমি কি আলোচনা কৰিছা? বিয়াৰ কথা। মইনো এনে কি বেয়া কাম কৰিলো যি দেউতাৰে আৰু তই মোক ইমান কথা শুনাইছ? তই মাৰৰ কাৰণে বুজা হৈ পৰিছ, সেইকাৰণে তোক বিয়া দি বুজা কমাব বিচাৰিছে। পাৰক, মোকেই গালি পাৰক। মই চব ভুলেই ভাবো, চবৰে বেয়াই চিন্তা কৰো। মা, কিয়নো সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰিছা? কেলে কান্দিছা তুমি? শুনা নাই দেউতাৰে কি ক'লে? খঙতহে কৈছে। কালিলৈ তোক ল'ৰা ঘৰে চাবলৈ আহিব। মাৰক গডৰেজৰ পৰা পাটৰ কাপোৰ এযোৰ উলিয়াই দে। এতিয়াৰ পৰাই পিন্ধি আগফালে বহি থাকক গৈ। মা, মা, কি কৈছিল আপুনি? তাই মোৰ কাৰণে বুজা হৈছে। ঠিকে কৈছিল আপুনি। শুনক, আপুনিও মোৰ কাৰণে বুজা হৈছে। গতিকে আজিৰ পৰা নিজৰ কামবোৰ নিজে কৰিব। মই আজিৰ পৰা একো নাখাওঁ আৰু কাকো একো বনাই খুৱাবলৈও নাই। কি হৈছে মানুহজনীৰ? ইমান অবুজনৰ নিচিনা চিন্তা কৰিছে যে? তুমি মোক একচেপ্ট কৰিছা, তাৰ বাবে থেংক ইউ। কিন্তু এটা কথা তুমি মনত ৰাখিবা, তোমাৰ ঘৰত বিয়াৰ কথা ওলাব পাৰে। তুমি ঘৰৰ মানুহৰ কথাত বাধ্যত পৰি আনলৈ কিন্তু বিয়া হৈ নাযাবা। ইমান দিনে কাকো ভাল পোৱা নাছিলো, ঠিকে আছিলে। কিন্তু এতিয়া কি কৰোঁ মই? ঐ, লয় মাৰি দে। তই ইয়াক খুৱাই বেয়া কৰিছ দেই। হে একো নহয়, মতৰা মানুহ। ঐ, খাই দে। এই আজিৰ পৰা সংসাৰ আৰম্ভ কৰিছে, খাব লাগিব। ঐ, তইতো এতিয়া এজন দুৰ্দান্ত প্ৰেমিক। কচোন, প্ৰেম মানে কি? এইবিলাক মই নাজানো, তই ক। সঁচাকে মই কম, ক। প্ৰেম মানে হৈছে ভূত জলকীয়া। অলপমান খালে গাটো ৰিমাই থাকে, আৰু অকণমান বেছি হলেই গাটো একেবাৰে কাণ, নাক, মুখ গৰম কৰি দিয়ে। তই কিন্তু ৰাইট কথা কৈছ।
হেৰা, মই এটা কথাই বুজি পোৱা নাই। তুমি এতিয়াই বিয়াখনৰ কাৰণে কিয় ইমান জোৰ দি আছা? কি কাৰণ আছে কোৱাচোন? একো কাৰণ নাই, মোৰ মন গৈছে, সেইকাৰণে জোৰ দিছো। চোৱা, আমাৰ এজনীয়ে ছোৱালী, গতিকে তাইৰ বিয়াখন পাতোতে আমি 1000 বাৰ চিন্তা কৰিব লাগিব। এতিয়া ব'লা, ময়ে ভাত বনাইছো, খাই লোৱাগৈ। নাখাওঁ মই। মা, দেউতা, তোমালোকৰ যদি ল'ৰাটো সঁচাকে পচন্দ হৈছে আৰু ল'ৰাটো যদি ভাল, তেতিয়াহ'লে মোৰ বিয়া হোৱাত অলপো আপত্তি নাই। কি? কি? তই সঁচাকে কৈছনে? সঁচাকে। মুনু, মুনু শুনচোন। এই আকৌ হঠাৎ কি হ'ল বাৰু? তোক কৈছো নহয় ইয়াক খুৱাব নালাগে বুলি। এই ৰণা, তই কেলে ইমান টেনশ্যন লৈছ? পিছে আমাৰ এই কৃষ্ণা জানিলে বেয়া লাগিছে। ভাবিছিলে আজি ৰাতি পুৰা কথা পাতিম, পিছে আমাৰ ছাৰ টোপনি। হেল্ল' প্ৰীতি। কোৱা কোৱা কোৱা। ঐ, নেটৱৰ্ক দেখোন ঠিকে আছে। একেটা কথাকে 3বাৰ কৈছ যে? ক'তনো গ'লো ক'ত ক'লো তুৱে 2বাৰ ক'লি। নহয় মানে তই কিবা খালি? ধেই কি কথা কৈছ? ঐ ছাগলী, যিটো সুধিছো সেইটো ক। অকণমান এনে। কিৰণ কলে গ'ল? কৃষ্ণাই ফোন কৰি আছে, সি কিয় ৰিচিভ কৰা নাই? সি শুলেই, টোপনি গ'ল। সি গধূলিতে শুলে, একো গমেই নাপায়। কি? টোপনি? সন্ধিয়াতে শুলে, একো গমেই নাপায়। ঐ, তই তাক জোৰ কৰি কিবা খুৱাইছ ন? হে, মই আকৌ কিয় খুৱাম? বুজা নাই বুলি ভাবিছ হা? হেল্ল', খং কৰিছে, কাটি দিলে। তই বুজিছ।